নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাশ কৰ, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ সম্পৰ্কবিলাক মধুৰ কৰা এটা অত্যন্ত শক্তিশালী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, এই পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিৰে কিবা নহয় কিবা এটা সমস্যা থাকেই। কাৰোবাৰ আৰ্থিক সমস্যা, কাৰোবাৰ শাৰীৰিক সমস্যা, কাৰোবাৰ পাৰিবাৰিক সমস্যা। ঠিক তেনেকুৱা এটা সমস্যা হৈছে ৰিলেশ্যনশ্বিপৰ। এই ৰিলেশ্যনশ্বিপৰ সমস্যা প্ৰেমিক প্ৰেমিকাৰ মাজতো হ'ব পাৰে, পতি পত্নীৰ মাজতো হ'ব পাৰে, বন্ধু দুজনৰ মাজতো হ'ব পাৰে। এই ধৰণৰ সমস্যা প্ৰায় আপোনালোকৰ নিজৰ জীৱনত আপোনালোকে নিজে ফেচ কৰিছে চাগৈ, বা আপুনি দেখিবলৈ নিশ্চয় পাইছে যে পতি পত্নীৰ মাজত বিভিন্ন ধৰণৰ সংঘাত চলি থাকে, প্ৰেমিক যুগলৰ মাজত কথা নিমিলা হৈ আহে, বা নিজৰ বন্ধুৰ মাজতে কেতিয়াবা সংঘাত উৎপন্ন হয়, দূৰত্ব বাঢ়ি যায়। তেনেস্থলত আমি কি উপায়েৰে আমাৰ সেই সম্পৰ্কটো পুনৰ জোৰা লগাম, পুনৰ সেই সম্পৰ্কটো মধুৰ কৰিম, তাৰ বিষয়ে আজি আপোনালোকৰ লগত মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আগতেও মই এই সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। আজি মই আপোনালোকৰ লগত যিটো উপায় সম্পৰ্কে আলোচনা কৰিম, সেই উপায়টো আপোনালোকে কৰিব লাগিব কোনোবা এটা শুক্ৰবাৰৰ দিনা। কোনোবা এটা শুক্ৰবাৰৰ দিনা আপোনালোকে এই উপায়টো কৰিব লাগিব। বিশেষকৈ যদি মাহৰ কোনো এটা শুক্লপক্ষৰ শুক্ৰবাৰ হয়, তেন্তে অত্যন্ত ভাল। প্ৰত্যেক মাহতেতো দুটা পক্ষ থাকেই, কৃষ্ণপক্ষ, শুক্লপক্ষ। কোনোবা এটা মাহৰ শুক্লপক্ষ শুক্ৰবাৰৰ দিনা আপোনালোকে এই উপায়টো কৰিব লাগিব। কি কৰিব লাগে বন্ধুসকল? আপোনালোকে ভালকৈ গা পা ধুই ল'ব, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি ল'ব। তাৰপিছত এখন আপোনালোকে কাগজ ল'ব, সৰু কাগজ হ'লেও কোনো আপত্তি নাই, অকণমানি 1 ইঞ্চি বা 2 ইঞ্চি এখন কাগজ ল'ব। তাতে আপোনালোকে নিজৰ নামটো লিখিব। প্ৰথমে নিজৰ মা আৰু দেউতাৰ নামটো লিখিব, মাজতে এটা যোগ চিন দিব। আৰু তাৰপিছত যাৰে লগতে আপুনি নিজৰ সম্পৰ্কটো ভাল কৰিব খুজিছে, সেয়া আপোনাৰ বছো হ'ব পাৰে, সেয়া আপোনাৰ পতি বা পত্নী হ'ব পাৰে, প্ৰেমিক বা প্ৰেমিকো হ'ব পাৰে, বন্ধু হ'ব পাৰে, আপোনাৰ ঘৰৰ ৰিলেটিভছ হ'ব পাৰে। তেওঁৰ নামটো লিখিব, আৰু পাৰিলে তেওঁৰ মাক আৰু দেউতাকৰ নামটো লিখিব। যদি মাক দেউতাকৰ নাম নাজানে, তেন্তে আপোনালোকে সেই স্থানটো খালী দি দিব, অৰ্থাৎ তেওঁৰ অকল নামটো লিখিব। পাৰিলে তেওঁৰ মাক দেউতাকৰ নামটো লিখিব, যদি মাক দেউতাকৰ নাম নাজানে, তেন্তে আপোনালোকে অকল নামটো লিখি থৈ দিব। প্ৰথমে নিজৰ নামটো লিখিব, নিজৰ মা দেউতাৰ নাম লিখিব, তলত যোগ চিহ্নটো দি তাৰপিছতে যাৰ লগতে আপুনি সম্পৰ্ক ভাল কৰিব খুজিছে তেওঁৰ নামটো লিখিব। পাৰিলে তেওঁৰ মাক আৰু দেউতাকৰ নামটো লিখি দিব। বন্ধুসকল, তাৰপিছতে সেই কাগজখন আপোনালোকে ভালকৈ ফ'ল্ড কৰিব, অৰ্থাৎ জপাই ল'ব, সৰু কৰি ল'ব। সৰু কৰি এটা সৰু প্লাষ্টিকৰ টেমা ল'ব, আৰু সেই টেমাটোত আপোনালোকে অলপ চেনি ভৰাই ল'ব। চেনি ভৰাই লৈ সেই কাগজখন আপোনালোকে সেই চেনিৰ মাজত ভৰাই দিব। ভৰাই লৈ তাৰ সাঁফুখন ভালকৈ টাইটকৈ মাৰি দিব। কাগজখন আপোনালোকে এটা চেনি ভৰ্তিত টেমাত আহি কাগজখন ভৰাই ল'ব। ভৰাই লৈ ওপৰৰ সাঁফুটো ভালকৈ টাইটকৈ মাৰি দিব। মাৰি লৈ আপুনি সেই চেনিখিনি আপোনাৰ ঘৰৰ দক্ষিণ পূব দিশত, অন্যথা আপোনালোকৰ ঘৰৰ উত্তৰ পশ্চিম দিশত, এই দুটা দিশতে কোনোবা এটা স্থানত আপোনালোকে ৰাখি দিব। হয়তো আপুনি দক্ষিণ পূবত ৰাখিব, অৰ্থাৎ ছাউথ ইষ্ট অগ্নিকোণত ৰাখিব, অন্যথা আপোনাৰ ঘৰৰ উত্তৰ পশ্চিম, অৰ্থাৎ নৰ্থ ৱেষ্টত বা বায়ুকোণৰ ফালে আপোনালোকে ৰাখিব। ৰখাৰ পিছত আপোনালোকে যিজন ব্যক্তিকে আপুনি নিজৰ হলীয়া কৰিব খুজিছে, বশীকৰণ কৰিব খুজিছে, এট্ৰেক্ট কৰিব খুজিছে, বা তেওঁৰ লগত সম্পৰ্ক ভাল কৰিব খুজিছে, তেওঁৰ লগত সম্পৰ্ক ভাল হোৱা কামনা কৰি আপোনালোকে মনে মনে এটা চুইচ ৱৰ্ড জপ কৰিব। আৰু সেই চুইচ ৱৰ্ডটো কণ্টিনিউ আপোনালোকে 108 বাৰ জপ কৰিব। এই প্ৰক্ৰিয়াটো কৰিব লওঁতে আপোনালোকে এখন বহী লৈ ল'ব। বহী এখন লৈ যিটো চুইচ ৱৰ্ড মই এতিয়া ক'ম, সেই চুইচ ৱৰ্ডটো প্ৰথমে 3 বাৰ ক'ব, তাৰপিছত আপোনালোকে বহীত লিখিব। আকৌ 3 বাৰ ক'ব, তাৰপিছত আপোনালোকে সেই চুইচ ৱৰ্ডটো বহীত লিখিব। ৰঙা কলম, ক'লা কলম, যিকোনো কলমে লিখিব পাৰে, ইয়াত কোনো ধৰণৰ বাধা বাধকতা নাই। আপোনালোকে যাৰ লগতে সম্পৰ্ক ভাল কৰিব খুজিছে, তেওঁৰ লগত সম্পৰ্ক ভাল হোৱা কামনা কৰিব মনে মনে, আৰু লগে লগে এই চুইচ ৱৰ্ডটো 3 বাৰ ক'ব আৰু এবাৰ বহীত লিখিব। এইদৰে আপোনালোকে 108 বাৰ
এই চুইটছৰটো বহীত লিখিব আৰু 3বাৰ জব কৰাৰ পিছতে এবাৰ আপোনালোকে কাগজত লিখিব এইদৰে আপোনালোকে প্ৰয়োগটো কৰিব বন্ধুসকল সেই চুইটছৰটো হৈছে ৰাধা কৃষ্ণ মনে মনে আপোনালোকে ৰাধা কৃষ্ণ জব কৰি থাকিব 3বাৰ জব কৰিব আকৌ কাগজত লিখিব আকৌ 3বাৰ জব কৰিব আকৌ সেই ৰাধা কৃষ্ণ আপুনি কাগজত লিখিব আৰু মনে মনে সেই ব্যক্তিজনৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হৈছে তাৰ কামনা কৰিব আৰু মনে মনে আপুনি সেই ব্যক্তিজনৰ লগত সম্পৰ্ক ভাল হোৱাৰ কামনা কৰিব এই প্ৰক্ৰিয়াটোকে আপোনালোকে কণ্টিনিউ 15 দিন কৰিব সেই ব্যক্তিজনৰ লগত সম্পৰ্ক ভাল হোৱাৰ কামনা কৰি মনে মনে এই চুইটছৰটো ৰাধা কৃষ্ণ মনে মনে জব কৰি থাকিব আৰু 3বাৰ জব কৰাৰ পিছত কাগজত এবাৰ লিখিব এইদৰে আপোনালোকে এই প্ৰয়োগটোকে কণ্টিনিউ 15 দিন কৰিব কোনোবা এটা শুক্ৰবাৰ দিনৰ পৰা আৰম্ভ কৰিব বন্ধুসকল এইটো এটা অত্যন্ত চমৎকাৰী ল অফ এট্ৰেকশ্যনৰ উপায় যদি আপোনালোকে এই উপায়টো কৰে চাব আপোনালোকৰ যে ব্যক্তিৰ লগতে আপোনালোকৰ কিবা ধৰণৰ সমস্যা হৈ আছিল যেটো সম্পৰ্কৰ মাজতে আপোনালোকৰ সমস্যা হৈ আছিল এই সম্পৰ্কটো লাহে লাহে ভাল হ'বলৈ দিব মই এইটো কোৱা নাই যে আপোনালোকে এদিন বা দুদিন প্ৰয়োগ কৰিলে লগে লগে আপোনালোকৰ সম্পৰ্ক ভাল হৈ যাব অলপ সময়ৰ প্ৰয়োজন হয় হয়তো কাৰোবাৰ কাৰণে এসপ্তাহতে কাম কৰে হয়তো কাৰোবাৰ কাৰণে 15 দিন ৰ'ব লগা হ'ব পাৰে কিন্তু এই উপায়টো ল অফ এট্ৰেকশ্যনৰ উপায় আপোনালোকে যদি কৰি চাই ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব গতিকে যিসকলৰ এই ধৰণৰ ৰিলেশ্যনশ্বিপৰ সমস্যা আছে প্ৰেমৰ সমস্যা আছে পতি পত্নীৰ মাজত সম্পৰ্কৰ কিবা ফাট মেলিছে আৰু তেওঁলোকে নিজৰ সম্পৰ্কটো পুনৰ মধুৰ কৰাটো বিচাৰিছে তেওঁলোকে এই উপায়টো কৰিব পাৰে বন্ধুসকল আশা কৰিছোঁ যে আপোনালোকৰ এই সম্পৰ্ক মধুৰ কৰা উপায় সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ